নমস্কাৰ কৃষক বন্ধুসকল, আমি আজি এটা মানি প্লেণ্টৰ ওপৰত নতুনকৈ ভিডিঅ' বনাব ওলাইছোঁ। এই ভিডিঅ'টোত আমি মানি প্লেণ্টৰ এটা ছিংগল পাতৰ পৰা কেনেকৈ আমি মানি প্লেণ্ট গ্ৰ' কৰিব পাৰোঁ আমি এই বিষয়ে আলোচনা কৰিম। গতিকে এটা পাতৰ পৰা মানি প্লেণ্ট বনাবৰ কাৰণে প্ৰথমতে আমাৰ এটা মাদাৰ প্লেণ্টৰ পৰা কি লাগিল এটা পিছত ঢালি ৰাখিব। আমি অলৰেডি দুটা ঠানি এই বস্তুৰ পৰা আমি কাটিছোৱেই, গতিকে মই আৰু ইয়াৰ পৰা বেলেগ ঠানি নাকাটো বা ইয়াৰ পৰা মই বেলেগ শাখা নাকাটো। এই দুটাৰ পৰাই মই আপোনালোকক দেখাম যে এই ছিংগল পাতটোৰ পৰা কেনেকৈ আমি মানি প্লেণ্ট আৰু এটা বনাব পাৰোঁ, সেই বিষয়ে আমি আলোচনা কৰিম। এই ঠানিটো কাটিবৰ কাৰণে মই এটা চিজাৰ আনিছোঁ। চিজাৰটো আপোনালোকে সদায় চেনিটাইজ কৰি ল'ব। গতিকে মোৰ হাতত এটা চেনিটাইজাৰ আছিলে, গতিকে মই এইটো চেনিটাইজ কৰিলোঁ। চেনিটাইজটো এই কাৰণে কৰিব, কাৰণ ইয়াতে যদি কিবা বেমাৰ আজাৰ থাকে তেনেহ'লে নিশ্চয় আপোনালোকৰ ইয়াতে বেমাৰ আহি যাব। সেইকাৰণে আপোনালোকে এই কাটাৰটো চেনিটাইজ কৰি ল'ব। মই এইটো চেনিটাইজ কৰা হৈ গ'ল। চেনিটাইজ কৰাৰ পিছত মই অলপ ভাল কাপোৰেৰে বা তুলাৰে এইটো মুচি ল'লোঁ। এতিয়া মই এই পটটোত মানি প্লেণ্টজোপা কি কৰিম, মই পুতিম। ইয়াতে মই এনেকৈ বনাম, ইয়াতে মই কেইবাটাও মানি প্লেণ্ট ইয়াতে পুতি দিম, যাতে ইয়াতে সুন্দৰকৈ একদম জোপোহা হৈ থাকে। সেইকাৰণে মই দুটা পদ্ধতিৰে কৰিব পাৰোঁ। প্ৰথমতে মই ইয়াতে কাটি পেলাই গোটেই মানি প্লেণ্টটোৱে মই এনেকৈ পুতি দিব পাৰোঁ, তেতিয়াও ইয়াৰ পৰা ভাল হ'ব। কিন্তু মই এই বস্তুটো ইয়াৰ পৰা এনেকৈ নকৰোঁ, কাৰণ এই চাওক ইয়াতে যথেষ্ট বহল আছে নোটবোৰ আৰু শিপাবোৰ চাওক। গতিকে আপোনাৰ ইয়াতে বস্তুটো দেখাত ভাল নহ'ব। সেইকাৰণে মই কৰিম কি, ইয়াৰে মই এটা এটা পাত এনেকৈ কাটি ল'ম, কাটি লৈ তাৰপিছত মই ইয়াতে পুতি দিম। এতিয়া আপোনালোকে কেনেকৈ কাটিব মই সেই বস্তু দেখাইছোঁ। প্ৰথম নোট মোৰ এইটো। সদায় আপোনালোকে এই নোটটোৰ পৰা 1 চেণ্টিমিটাৰ তলত আপোনালোকে কি কৰিব, 45 ডিগ্ৰী এংগলত কাটিব। এইটো মোৰ নোট, এইটো 1 চেণ্টিমিটাৰ, আৰু চাওক এয়া মই 45 ডিগ্ৰী এংগলত কাটি দিলোঁ। হ'ল। নেক্সট আকৌ মই ইয়াৰ পৰা ওপৰত এনেকৈ কাটি দিম। এই চাওক মোৰ এইটো হৈ গ'ল। এইটো চাওক এই নোডৰ পৰা 1 চেণ্টিমিটাৰ তলত মই 45 ডিগ্ৰী এংগলত কাটিলোঁ, আৰু ওপৰত মই যা ৰাখোঁ কাটিলোঁ। ঠিক তেনেকৈ মই বাকীকেইটাও কাটি লওঁ। মোৰ এইটো চাওক, ঠিক মই এইটো 45 ডিগ্ৰী এংগলত কাটিলোঁ, আৰু অলপমান ওপৰত মই কাটি দিলোঁ। এই এটা মোৰ হৈ গ'ল। এইটো মই ঠিক তলতে 45 ডিগ্ৰী এংগলত কাটি দিলোঁ। ঠিক তেনেকৈ মই ইয়াতে অলপ ওপৰত কাটি দিম, এইটো মোৰ হৈ গ'ল। ইয়াতে যথেষ্ট দীঘল, ইমান দীঘলকৈ নাৰাখিব, কাৰণ ইমান দীঘলকৈ ৰাখিলে আপোনাৰ ইয়াৰ পৰা শিপাটো অহাত অসুবিধা হ'ব আৰু বহুত ক্ষেত্ৰত ই পচি যাব। ঠিক নোটটোৰ পৰা 1 চেণ্টিমিটাৰ মান তলত আপুনি 45 ডিগ্ৰী এংগলত কাটটো দিব। তাৰপিছত আপুনি অলপ ওপৰত এনেকৈ কাটি দিয়ক। হ'ল। ঠিক ইয়াতে মই আকৌ এটা বনাম। ইয়াতে চাওক কি ধুনীয়া শিপা আহিছে। আৰু এটা কথা কৈ দিওঁ, এই নোট এৰিয়াটোৰ আপোনাৰ যিমানে ভাল হ'ব বা যিমানে ডেভেলপ হ'ব, শিপা আপোনাৰ সিমানে ভাল হ'ব। এই চাওক কি ধুনীয়া হৈ আছে নোট এৰিয়াটো, সেইকাৰণে শিপাটোৰ বৃদ্ধি চাওক কিমান ধুনীয়া হৈছে। এতিয়া মই চাওঁ কিমানটা পালোঁ। মই এই এটা পালোঁ, দুটা পালোঁ, তিনিটা পালোঁ, চাৰিটা পালোঁ, পাঁচটা পালোঁ। মই যে কৈছিলোঁ আপোনালোকক ছিংগুল লিফৰ পৰা হ'ব, এইটো চাওক ছিংগুল লিফৰ পৰা হ'ল। এটা ছিংগুল লিফ, নোট আৰু শিপা। ঠিক তেনেকৈ আপুনি এইটো চাওক, এটা ছিংগুল শিপা, এটা পাত আৰু এটা নোট। ইয়াৰ পৰাই ধুনীয়াকৈ মানি প্লেণ্ট বস্তু হ'ব। ঠিক তেনেকৈ ইয়াতো চাওক, ঠিক তেনেকৈ ইয়াতো চাওক, ইয়াতো চাওক। এতিয়া পোতাৰ ক্ষেত্ৰত এটা কথা কওঁ, পোতাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সদায় এটা বস্তু লক্ষ্য ৰাখিব, গছটোৰ যিটো তলফালৰ ছাইডটো সেইটো তলফালে যাব, আৰু ওপৰফালৰ ছাইডটো ওপৰফালে যাব। ইয়াতে চাওক পাতটো যদিও তলফালে গৈছে,
কিন্তু আচলতে এই চাইডটোহে ওপৰ, এনেকৈহে পাতটো আছিলে। গতিকে আমি পুতাৰ সময়ত ঠিক এনেকৈ পুতিম আৰু ইয়াতে আমি কেইবাটাও এনেকৈ পুতি ল'ম। প্ৰথমতে মই এইটো আপোনালোকক পুতি দেখাই দিছোঁ। পুতাৰ সময়ত আমাৰ শিপাটো আৰু নটটো যাতে তলত যায়। এই মোৰ এটা পুতা হৈ গ'ল। ঠিক তেনেকৈ এইটো চাওক, এইটো হ'ল এই চাইডটো ওপৰফাল, গতিকে এই চাইডটো তলফাল। ঠিক তেনেকৈ মই তলফালেই দিম। মই এইটো শিপাটো যথেষ্ট ডাঙৰ হৈছে, গতিকে পুতাতে অলপ আমি সাৱধান হওঁ। ঠিক তেনেকৈ চাওক, মই পুতি দিলোঁ, নটটোলৈকে মই পুতি দিলোঁ। আমাৰ দুটা পুতা হৈ গ'ল। ঠিক তেনেকৈ এইটো চাওক, আমাৰ গছটো ওপৰ ফালেহে এনেকৈ উঠিছে, গতিকে ঠিক আমিতো এনেকৈ ৰুম। শিপাটো লক্ষ্য ৰাখিব যাতে শিপাটো ভাঙা নাযায়। আপুনি যদি ভাবে যে আপোনাৰ মাটিটোত ফাংগেল ইনফেকশ্যন হ'ব পাৰে, তেতিয়াহ'লে আমি সচৰাচৰ এটা কাম কৰিব পাৰোঁ কি, আমাৰ যদি ঘৰত এল'ভেৰা গছ আছে, সেই এল'ভেৰা জেল দি পেলাই আমি এইটো পুতিব পাৰোঁ। মোৰ ঘৰত এল'ভেৰা জেল আছে, গতিকে মই আপোনালোকক এল'ভেৰা জেলত কেনেকৈ পুতে সেইটো মই দেখুৱাই আছোঁ। এইটো চাওক এল'ভেৰা, এইটো মই সুন্দৰকৈ চুইলে কাটি এনেকৈ লৈছোঁ মই। এতিয়া এল'ভেৰা জেলটোত আপুনি একো কৰিব নালাগে, এই জেলটোত মাত্ৰ এনেকৈ আপুনি অলপমান ভিজাই দিলে হ'ব। এই চাওক, ইয়াতে জেলিজাতীয় বস্তু আছে, ইয়াতে মোৰ জেলি লাগিলে, চাওক দেখিছেনে? ঠিক এনেকৈ আপুনি এতিয়া পুতি দিব, তেতিয়া ইয়াতে আৰু কোনো আপোনাৰ ফাংগেল ইনফেকশ্যন নহয়। ঠিক তেনেকৈ আৰু এটা আছে, এইটো মই এল'ভেৰা জেল দি পুতি দিম। এই চাওক, জেলটো মই ইয়াতে লগাই ল'লোঁ। ইয়াত জেলটো লগাই ল'লোঁ। ইয়াতে ইয়াৰ এল'ভেৰা, এই যিটো এল'ভেৰা গছ, এই এল'ভেৰা গছৰ এটা এণ্টি ফাংগেল প্ৰপাৰ্টি আছে, অৰ্থাৎ এণ্টি ফাংগেল এক্টিভিটি আছে, যাৰ ফলত এইটো দিয়াৰ ফলত ইয়াতে কোনো আৰু ফাংগেল ইনফেকশ্যন নহয়। মই এইটো ঠিক মাজতে পুতি দিওঁ। ধুনীয়াকৈ আপোনালোকে পুতি দিব, যাতে গছজোপাই কোনো কষ্ট নাপায়। ঠিক এনেকৈ মই কেইটা পুতিলোঁ, 5টা পুতিলোঁ। আৰু এটা আছে মোৰ, গতিকে মই এইটোও পুতি দিওঁ। ইয়াতে মই এল'ভেৰা জেল লগাই দিলোঁ। চাওক, এয়া কেনেকৈ এল'ভেৰা জেল মই লগাইছোঁ। এই গোটেই চাওক, গোটেই জেলি জেলি বস্তু, এইটো জেল থাকিল। গতিকে মই এইটোও ইয়াতে পুতি দিওঁ। 5টা মোৰ যথেষ্ট পুতা হৈ গ'ল। এইখিনিত অকণমান জেগা আছে, গতিকে মই এইটো এইখিনিতে পুতি দিম। গতিকে এই পাতটোত মই মুঠ কেইটা পুলি ৰুলোঁ, 1, 2, 3, 4, 5, 6টা। 6টা পুলি মই ৰুই দিলোঁ। মোটামুটি প্ৰায় 20 দিনমান পিছত ইয়াৰ পৰা শিপা আহিব। শিপা অহাৰ পিছত কি হ'ব, আপোনাৰ এটা সুন্দৰ গ্ৰথ হৈ যাব। তেতিয়া এই গোটেই পটটোৱে গোটেই আপোনাৰ মানি প্লেণ্টেৰে আৱৰি থাকিব, দেখাত অতি ধুনীয়া হয়। আমাৰ এই টাবত মানি প্লেণ্টকেইটা পোতা হৈ গ'ল। এতিয়া আপোনালোকক এটা কথা কওঁ যে আপোনালোকৰ ইয়াতে যদি পোক পৰুৱাৰ উপদ্ৰৱ হ'ব নালাগে, তেতিয়াহ'লে আপোনালোকে এই নিম কেক পাউডাৰ বুলি পায়, এই নিম কেক পাউডাৰটো আপুনি এই টাবটোত 1 চামুচ মাটিৰ লগত ভালদৰে মিহলি কৰি দিব, তেতিয়াহ'লে ইয়াত আৰু কোনো পোকৰ উপদ্ৰৱ নহয়। এই নিম কেক পাউডাৰটো আপোনালোকে যিকোনো ফাৰ্টিলাইজাৰ দোকানত পাব বা অনলাইনত পাব, আপোনালোকে এইটো কৰিলে মাটিত কোনো বেমাৰ আজাৰ নাহে। ঠিক তেনেকৈ আপোনাৰ গছজোপা যেতিয়া বৃদ্ধি হ'ব, গছজোপা যেতিয়া শিপা মাটিত লাগি যাব, তেতিয়া আপোনালোকে এই ইপচাম চল্ট বুলি এটা চল্ট পায়, যিটো কম্পজিশ্যনটো হৈছে মেগনেছিয়াম ছালফেট। এইটো যদি 1 চামুচ আপুনি লৈ পেলাই মাটিত দি দিয়ে, বা যদি পানীত মিহলি কৰি স্প্ৰে কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব, গছজোপাৰ বৃদ্ধি হ'ব। ই কি কৰে, ইপচাম চল্টে অৰ্থাৎ মেগনেছিয়াম ছালফেটে ক্ল'ৰফিলটো বঢ়াই দিয়ে। কেনেকৈ? ফটোচিনথেচিছটো বাঢ়ি যায়, তাৰপিছত ক্ল'ৰফিলটো বাঢ়ে। ক্ল'ৰফিলটো বাঢ়াৰ লগে লগে পাতটো দেখাত ঘন সেউজীয়া হ'ব আৰু গছৰ বৃদ্ধিটো সোনকালে হ'ব। গতিকে আপোনালোকে এই দুটা বস্তু, নিম কেক পাউডাৰ আৰু আপোনালোকে ইপচাম চল্টটো যেতিয়া গ্ৰথ হৈ যাব, তেতিয়া আপুনি দিব পাৰে। নাইবা আপোনাৰ যদি মাটিত পোক থাকে, তেতিয়াহ'লে আপুনি আগতে এই নিম কেক পাউডাৰটো আগতে দি ল'ব।
এনেদৰে আপোনালোকে মানি প্লাণ্টখিনি পোতাৰ পিছত এই মানি প্লাণ্টটো ধুনীয়া কৰি সুন্দৰকৈ প্ৰথমতে পানী দি দিব। তাৰপিছত কেইদিনমান এই মানি প্লাণ্টজোপা অলপ ছাঁ জেগাত ৰাখিব আৰু যেতিয়া মানি প্লাণ্ট গছজোপা লাগি ধৰিব তেতিয়া আপুনি ইনডাইৰেক্ট ছানলাইটত বস্তুটো ট্ৰান্সফাৰ কৰি দিব, তেতিয়াহ'লে আপোনাৰ এটা পুলিও নমৰে। ঠিক এনেকৈ আমি এটা ছিংগল লিফৰ পৰা মানি প্লাণ্ট বনাব পাৰোঁ। আমি এই মানি প্লাণ্টটো ভিডিঅ' এটা আমি 20 দিন পিছত আকৌ ল'ম, তেতিয়া মানি প্লাণ্টটো কেনেকুৱা হয় আপোনালোকক মই পুনৰ দেখাম। আজিলৈকে ইমানতে। আৰু মোৰ যিটো এই কাটিংটো আছে, এই কাটিংটো মই পানীৰ বটলত আমি কেনেকৈ মানি প্লাণ্ট গ্ৰ' কৰিব পাৰোঁ সেই বিষয়ে এটা ভিডিঅ' বনাই আছোঁ। আপোনালোকে এই ভিডিঅ'টো চাব।